হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট জব ভেকেঞ্চি গ্ৰেড 4 জব। তো ৰিজৰ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। যিসকলে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে এতিয়াও, তো তেওঁলোকে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আজি এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ষ্ট'ৰ কিপাৰ গুৱাহাটী মেট্ৰ' হস্পিটেলৰ ফালৰ পৰা। পোষ্টটো মুকলি কৰিছে গুৱাহাটী মেট্ৰ' হস্পিটেলত ষ্ট'ৰ কিপাৰৰ বিভাগত। ইয়াতে আপোনালোকৰ ৰেছপন্সিবিলিটিজ কেনেকুৱা ধৰণৰ কি লাগিব গোটেইখিনি মেনশ্যন কৰা হৈছে। যদি গোটেইখিনি আপোনালোকে বা ভালদৰে পঢ়ি চাই ল'ব, ইলিজিবল কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইলিজিবিলিটি এনি গ্ৰেজুৱেট কেণ্ডিডেট বিচৰা হৈছে। যিসকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে যোনসকলৰ হস্পিটেল ষ্ট'ৰৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব। বেছিক কম্পিউটাৰ নলেজ বিচৰা হৈছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 15 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে হোপ ইনচাৰ্জ চেড'ফেক্স এক্ৰছ আছাম। তো পোষ্টটো মুকলি কৰা হৈছে চেড'ফেক্সৰ ফালৰ পৰা হোপ ইনচাৰ্জৰ বিভাগত। জব লোকেশ্যনটো হৈছে এক্ৰছ আছাম, এক্ৰছ অসমত এই পোষ্টটো মুকলি কৰা হৈছে। চেলাৰী এজ পাৰ কাৰেণ্ট চেলাৰী এণ্ড ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ। তো আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব এই পোষ্টটোৰ কাৰণে আৰু ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ চাই পেলাই আপোনালোকক এটা চেলাৰী পেকেজ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এই পোষ্টটোৰ কাৰণে অনলি লাষ্ট মিল কেণ্ডিডেট উইল বি কনচিডাৰ্ড। ষ্ট্ৰং এক্সপিৰিয়েঞ্চ ইন ৰিডাৰ হেয়াৰিং এণ্ড মেনেজমেণ্ট, এক্সেলেণ্ট জিঅ'গ্ৰাফী নলেজ অফ দ্য লোকেল এৰিয়া। তো এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে। যদি এলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব। কেণ্ডিডেট প্ৰিফাৰেঞ্চ লোকেল কেণ্ডিডেট অনলি, নন লোকেল উইল বি নট কনচিডাৰ্ড। তো যোনসকল লোকেল কেণ্ডিডেট তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন চেণ্ড কৰি দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোন লোকেশ্যনৰ পৰা এই পোষ্টটোৰ কাৰণে আবেদন কৰিছে লোকেশ্যনটো মেনশ্যন কৰি দিবলৈ একেবাৰে নেপাহৰিব। ইয়াতে মেনশ্যন কৰা হৈছে প্লিজ মেনশ্যন ইণ্টাৰেষ্টেড লোকেশ্যন ইন মেইল ছাবজেক্ট। তো যেতিয়া আপোনালোকে মেইলত বায়'ডাটা বা ৰিজিউমখন চেণ্ড কৰিব তলতে যোনটো ছাবজেক্ট লাইন হ'ব ছাবজেক্ট লাইনতে আপোনালোকে লোকেশ্যনটো মেনশ্যন কৰি দিব। লাষ্ট ডেট দিয়া হৈছে 16 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফাইনেন্স এক্সিকিউটিভ এছিষ্টেণ্ট এণ্ড ফ্ৰণ্ট অফিচ পজিশ্যন মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰা হৈছে মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টৰ ফালৰ পৰা। ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ফাইনেন্স এক্সিকিউটিভ ফাইনেন্স এছিষ্টেণ্টৰ বিভাগত। তাৰপিছতে ফ্ৰণ্ট অফিচ এছ'চিয়েটৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। তাৰপিছতে আছে ফ্ৰণ্ট অফিচ ছুপাৰভাইজাৰ। তো এই তিনিটাকৈ পোষ্ট মুকলি কৰা হৈছে ৰিজৰ্টখনৰ ফালৰ পৰা। যদি আপোনালোকে ৰিজৰ্টত এই পোষ্টকেইটা কৰিব বিচাৰে যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব। আবেদন কৰিবৰ কাৰণে ইয়াতে দুটাকৈ মেইল দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি দিব আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে 15 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব।
সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে প্ৰডাকচন চিফ অফিচাৰ মাৰুতি কোৱালিটি প্ৰডাক্টছ প্ৰাইভেট লিমিটেড ছয়গাঁও অসম তো পোষ্টটো মুকলি কৰা হৈছে মাৰুতি কোৱালিটি প্ৰডাক্টছ প্ৰাইভেট লিমিটেডৰ আন্ডাৰত গুৱাহাটী ছয়গাঁৱত পোষ্টটো মুকলি কৰা হৈছে পোষ্টটো মুকলি কৰিছে প্ৰডাকচন চিফ অফিচাৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে সব লোকেশনটো হৈছে আইজিসি ছয়গাঁও অসম ডিপাৰ্টমেন্টটো হৈছে প্ৰডাকচন ইন্ডাষ্ট্ৰি ফুড মেনুফেকচাৰিং নেছলে co-production unit তো পোষ্টটো মুকলি কৰা হৈছে ফুড মেনুফেকচাৰিং নেছলে co-production unitৰ আন্ডাৰত পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে নেছলে ফুড প্ৰডাকচনৰ মেনুফেকচাৰিংৰ আন্ডাৰত এই জবটো কৰিব বিচাৰে তো যিসকল ইন্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকক স্যালাৰি দিয়া হ'ব 4 লাখ টকা পাৰ এনুৱেল ইনকাম আপোনালোকৰ হৈ যাব ইয়াৰ কাৰণে কি ৰেসপন্সিবিলিটিজ গুটেখিনি দিয়া হৈছে কেনেকুৱা ধৰণৰ কি লাগিব তো সকলোখিনি আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব যদি এলিজিবল হয় ইছুক প্ৰাৰ্থী সকলে আবেদন কৰি ল'ব পাৰিব এলিজিবিলিটি বিচৰা হৈছে ডিপ্লোমা বেচেলৰ ইন ফুড টেকনলজি মেকানিক্যাল ইঞ্জিনিয়াৰিং ৰিলেটেড ফিল্ড তো যিসকলে এই শিক্ষাগত অৰ্হতাসমূহ কৰি থৈছে তো ইয়াতে যিসমূহ শিক্ষাগত অৰ্হতা মেনচন কৰা হৈছে যদি আপোনালোকৰ ইয়াৰ ভিতৰত কোনোবা এটা শিক্ষাগত অৰ্হতা আপোনালোকে কৰি থৈছে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে এক্সপেৰিয়েন্স বিচৰা হৈছে এফএমচিজি ফুড নুডল মেনুফেকচাৰিংৰ ওপৰত তো যোনসকলৰ এফএমচিজি ফুড বা নুডল মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিৰ ওপৰত এক্সপেৰিয়েন্স আছে তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰ দিয়া হ'ব willing to work in rotational shift তো rotational shiftত আপোনালোকে এই কামটো কৰিব পাৰিব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 16 জানুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেন্টাৰ হেড এণ্ড প্ৰজেক্ট মেনেজাৰ ৰেপুটেড এডুকেশ্যন কোম্পানী গুৱাহাটী তো পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা এটা ৰেপুটেড এডুকেশ্যন কোম্পানী ফালৰ পৰা ইয়াতে আপোনালোকৰ বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে সেন্টাৰ হেডৰ বিভাগত এটা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু যোনসকলে গ্ৰেজুৱেট কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি আপোনালোকক দিয়া হ'ব এই পোষ্টটো কৰাব 20000 টকা প্ৰতি মাহে দৰমহা সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে প্ৰজেক্ট মেনেজাৰৰ বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা MBA ইন HR এণ্ড মাৰ্কেটিং বিচৰা হৈছে আৰু ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 45000 টকা ৰিকুৱাৰমেন্টৰ কাৰণে মিনিমাম 1 পৰা 2 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে লগতে গুড হোল্ড এণ্ড ইংলিছ ৰিজনেল লেংগুৱেজ তো আপোনালোকে ইংলিছ লেংগুৱেজটো লগতে ৰিজনেল লেংগুৱেজসমূহ ভালদৰে জনা হ'ব লাগিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনচন কৰি দিব ওপৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 16 জানুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে পাৰ্সনেল সেক্ৰেটাৰী টু ডাইৰেক্টৰ গুৱাহাটী তো পোষ্টটো মুকলি কৰা হৈছে ডাইৰেক্টৰ বেছত গুৱাহাটীত পাৰ্সনেল সেক্ৰেটাৰী বিভাগত পোষ্ট মুকলি কৰিছে ইয়াৰ কাৰণে ৰেসপন্সিবিলিটিজ বিচৰা হৈছে হেন্ডলিং অফিচিয়েল ৱৰ্ক এমপ্লয়িজ মেনেজমেন্ট সোশ্যাল মিডিয়া হেন্ডলিং মেনেজিং সোশ্যাল ৱৰ্ক এণ্ড আদাৰ অফিচিয়েল জবছ লিসনিং ৱৰ্ক এটসেট্ৰা তো এইখিনি আপোনালোকে হেন্ডলিং কৰিব পৰা হ'ব লাগিব মানে এই জবটো পাৰ্সনেল সেক্ৰেটাৰী যোনটো জব হয় এই পোষ্টটো আপোনালোকে কৰিব যোনসকলে কৰিম বুলি ভাবিছে পাৰ্সনেল সেক্ৰেটাৰীৰ কাৰণে আবেদন তো তেওঁলোকে এইখিনি কাম কৰিব পাৰিব লাগিব ইয়াতে যিসমূহ ৰেসপন্সিবিলিটিজ দিয়া হৈছে গুটেখিনি আপোনালোকে ভালদৰে কৰিব পাৰিব লাগিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 17 জানুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৱাক ইন ইন্টাৰভিউ ফিল্ড ইঞ্জিনিয়াৰ FTTH ব্ৰডবেণ্ড এণ্ড ৱায়াৰমেন
ভাৰতী এয়াৰটেল লিমিটেড গুৱাহাটী তো এই পোষ্টটো মুকলি কৰা হৈছে ভাৰতী এয়াৰটেল লিমিটেড কোম্পানী ফালৰ পৰা ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ফিল্ড ইঞ্জিনিয়াৰ FTTH ব্ৰডবেণ্ড আৰু ওয়্যাৰমেনৰ বিভাগত পোষ্ট মুকলি কৰিছে দুটাকৈ পোষ্ট মুকলি কৰা হৈছে ফিচাৰ মে অলসো এপ্লাই যোনসকল ফিচাৰ কেণ্ডিডেট তেওঁলোকে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব ফিল্ড ইঞ্জিনিয়াৰ যোনটো পোষ্ট হয় এই পোষ্টৰ কাৰণে ইনষ্টল কনফিগাৰ এণ্ড মেইনটেইন FTTH ইণ্টাৰনেট সাৰ্ভিস পাৰফৰ্ম ফাইবাৰ অপটিক ইনষ্টলেচন এণ্ড ডাবল শুটিং solve customer complaints তো এইখিনি আপোনালোকে কাম কৰিব লাগিব যোনটো ফিল্ড ইঞ্জিনিয়াৰৰ পোষ্ট হয় ইয়াৰ কাৰণে এলিজিবিলিটি বিচৰা হৈছে গ্ৰেজুৱেট ডিপ্লোমা ITI তো যোনসকলে গ্ৰেজুৱেট ডিপ্লোমা ITI কৰিলে তো তেওঁলোকে এই ফিল্ড ইঞ্জিনিয়াৰৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব টু হুইলাৰ মেণ্ডেটৰী দুচকীয়া বাহনৰ ড্ৰাইভিং লাইসেন্স লগতে দুচকীয়া বাহন থাকিব লাগিব বাধ্যতামূলক ওয়্যাৰমেন ৰেসপন্সিবিলিটিজ তো ওয়্যাৰমেনৰ কাৰণে যেটো পোষ্ট মুকলি কৰিছে ওয়্যাৰমেনত তাৰ কাৰণে এসিষ্ট ইঞ্জিনিয়াৰ ইন ডে টু ডে টাস্ক এলিজিবিলিটি ওয়্যাৰমেনৰ কাৰণে মিনিমাম ক্লাছ হায়াৰ সেকেন্ডাৰী পাস মানে 12 পাস হলে আবেদন কৰিব পাৰিব ওয়াকিং ইন ইন্টাৰভিউ ইয়াৰ কাৰণে লোৱা হ'ব 19 জানুৱাৰী তাৰিখে ভেন্যুটো ইয়াতে দিয়া হৈছে ইয়াতে যোনটো এড্ৰেছ মেনশন কৰিছে এই এড্ৰেছত আপোনালোকে গৈ ওয়াকিং ইন্টাৰভিউটো দিব লাগিব যদি আপোনালোকে ইন্টাৰভিউ ভালদৰে দি পাস কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিছিলে সেই পোষ্ট আপোনালোকে কৰি থাকিব পাৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে 9007682916 এই নম্বৰটো যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে যদি ইয়াত কৈ আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লগতে এই পোষ্ট কেটাৰ কাৰণে যদি আবেদন কৰিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই খালি 19 জানুৱাৰীত ইয়াৰ ওয়াকিং ইন্টাৰভিউটো লোৱা হ'ব ওয়াকিং ইন্টাৰভিউটো আপোনালোকে এটেন্ড কৰি আহিব সো বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ আহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ